সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী ধেমাজি জিলা সমিতিৰ উদ্যোগত জুনাইত বানপীড়িত ৰাইজক বান সাহায্য বিতৰণ। দেওবাৰে ধেমাজি জিলা সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত জুনাইৰ বানপীড়িত ৰাইজক বিতৰণ কৰা হয় বান সাহায্য। দলটোৱে পোনে পোনে জুনাইৰ বগীনদী গেজেৰা গাঁৱত উপস্থিত হয় প্ৰায় 40টা বানপীড়িত পৰিয়ালক একোখনকৈ আঁঠুৱা বিতৰণ কৰা হয়। ইয়াৰ পিছতে জুনাইৰ চিয়াং লালি নদী পৰিয়া অঞ্চলত বসবাস কৰা বেৰা বেংগলী গাঁৱত উপস্থিত হয় বানপীড়িত ৰাইজৰ সৈতে মত বিনিময় কৰি তাত বসবাস কৰা 15টা পৰিয়ালৰ মাজত বিতৰণ কৰে এই একে সামগ্ৰী। ইফালে অসমৰ বিভিন্ন প্ৰান্তৰ বানাক্ৰান্ত ৰাজ্যৰ মাজত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা বিভিন্ন বান সাহায্য বিতৰণ কৰি অহা বুলি উল্লেখ কৰি পৰৱৰ্তী সময়ত অন্যান্য সামগ্ৰীৰ উপৰিও বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰা হ'ব বুলি উল্লেখ কৰে। দেওবাৰৰ এই বান সাহায্য বিতৰণ কৰা অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী ধেমাজি জিলা সমিতিৰ সভাপতি হেমন্ত ভৰলুৱা, সম্পাদক লেখন ভূঞা, কেন্দ্ৰীয় সমিতিৰ বিত্ত সম্পাদক ৰফিক আলী, ধেমাজি জিলা সমিতিৰ উপসভাপতি বিকি তাই আদিয়ে। আমাৰ মাজুলীতো দিয়া হৈছে, খাদ্য সামগ্ৰী দিয়া হৈছে আমাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা। আজি আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমাৰ ধেমাজি জিলা হৈ আজি আমি বগীনদী গেজেৰাত মাত্ৰ আঁঠুৱা বিতৰণ কৰিছোঁ। ইয়াৰ পাছতে আমি খাদ্য সামগ্ৰীও ব্যৱস্থা কৰিম। অকল আমি ইয়াতে বুলি নহয়, অসমৰ যিকোনো জেগাত যদি আমাৰ অসমীয়া জাতি যদি কিবা সংকটত পৰে, আমি সেই সময়ত আমি প্ৰতি মুহূৰ্তত আমাৰ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে গৈ তাত আমাৰ মাত মাতিব। আমি আৰু এটা শিবিৰ আছে বুলি গম পাইছোঁ, তালৈ আমি যাম। তাত আমি গোটেইখিনিকে দিব নোৱাৰিলেও আপোনালোকৰ জৰিয়তে যিখিনি বেছি বানপীড়িত আমি তেখেতলোকক অন্ততঃ এটা আঁঠুৱা দি যাম বুলি আমি ভাবিছোঁ।